যদি আপুনি কাৰোবাৰ সৈতে থকা আপোনাৰ সম্বন্ধ ভাল থকাটো বিচাৰে তেন্তে অনবৰতে নিজক সোঁৱৰাই থাকিব আনজন আপোনাতকৈ বেছি গুৰুত্বপূৰ্ণ সেইটোৱে প্ৰেমৰ আধাৰ যেতিয়া আপুনি কাৰোবাক নিজতকৈও অধিক গুৰুত্বপূৰ্ণ হিচাপে ধৰি ৰাখে তেতিয়াই আপোনাৰ ভিতৰত প্ৰেমৰ সৌন্দৰ্য বিয়পি পৰে যদি আপুনি নিজকে আনজনতকৈ বেছি গুৰুত্বপূৰ্ণ বুলি ভাবে তেন্তে আপুনি আনজনক দাস কৰিবলৈ চেষ্টা কৰিছে এবাৰ যেতিয়া আনজনে বুজি পাব যে আপুনি তেওঁক দাস কৰিবলৈ বিচাৰিছে তেওঁ আপোনাৰ জীৱন তিক্ততাৰে ভৰি পৰাটো আৰু খেলিমেলি হৈ পৰাটো নিশ্চিত কৰিব মাত্ৰ এটো মনত ৰাখিব কেৱল আপুনি যেতিয়া আনজনক নিজতকৈ বেছি গুৰুত্বপূৰ্ণ বুলি গ্ৰহণ কৰিব স্বাভাৱিকতে প্ৰত্যেক কামত প্ৰত্যেকটো উৎসাহত প্ৰতিটো ভাৱনাতে আপুনি প্ৰেম প্ৰকাশ কৰিব কাৰণ প্ৰেমৰ বীজ তাতে সোমাই আছে যেতিয়া আনৰ জীৱন আপুনি নিজতকৈ বেছি গুৰুত্বপূৰ্ণ বুলি ভাবে